নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো ক্ষেত্ৰত আপোনালোকে এই মাহত ভাল খবৰ লাভ কৰিব আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোনটো দিশত পৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেব্ৰুৱাৰী মাহত সিংহ ৰাশিৰ ব্যক্তিসকলৰ সপ্তম স্থানত একেলগে 4টা গ্ৰহৰ স্থিতি হ'ব। সপ্তম স্থান হৈছে বিবাহৰ স্থান, ব্যৱসায় বাণিজ্যৰ স্থান। গতিকে বৈবাহিক ক্ষেত্ৰত এই মাহত কিছু শুভ ফল আহিব ধৰিব। বিবাহৰ আলোচনা আপোনাৰ ঘৰত এই মাহত চলিব যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। লগতে যদি আপুনি ব্যৱসায় কৰি আছে, একাধিক ক্ষেত্ৰত এই মাহত ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে, কাৰণ 4টা গ্ৰহৰ স্থিতিয়ে ব্যৱসায় বাণিজ্যত আপোনাক কেইবাটাও ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। অৱশ্যে পূৰ্বৰ পৰা ৰাহুৰ স্থিতিয়ে আপোনাৰ বৈবাহিক সম্পৰ্কতো কিছু খেলি মেলি লগাই আছিল বা বিবাহ বাৰুৰ ক্ষেত্ৰতো কিছু পলম কৰি আছিল, কিন্তু এই মাহত সেই সমস্যাবোৰ বহু পৰিমাণে কম হ'ব, কাৰণ শুক্ৰ বুধৰ দৰে কেইবাটাও গ্ৰহৰ প্ৰভাৱে অৰ্থাৎ কেইবাটাও গ্ৰহৰ প্ৰৱেশে আপোনাৰ ৰাশিৰ সপ্তম স্থানখন কিছু বৃদ্ধি কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ যিহেতু একাদশ স্থানৰ অধিপতি হৈছে বুধ গ্ৰহ, গতিকে একাদশ স্থানৰ অধিপতি হৈ সপ্তমত প্ৰৱেশ কৰাটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই মাহত অত্যন্ত শুভ সংযোগদায়ক হৈ পৰিব। যিহেতু ধনৰ স্থান, একাদশৰ স্থানৰ অধিপতি বুধ গ্ৰহৰ স্থিতি সপ্তমত হ'ব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ ধন আগমনৰ পথবোৰো মুকলি হ'ব। আপুনি নিজৰ হাতত ধন সঞ্চয় কৰিব পাৰিব। অৱশ্যে যদি আপুনি বিবাহিত, তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনে এই মাহত হাতত ধন সাঁচি ৰখা পৰিলক্ষিত হ'ব। লগতে আত্মীয় কুটুম্বৰ সৈতেও মিত্ৰতা বাঢ়িব। কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। বিগত মাহত আপোনাৰ কথাৰ বাবেই হয়তো কোনোবা শত্ৰুৰ উদ্ভৱ হৈছিল, কিন্তু এই মাহত আপোনাৰ শত্ৰুবোৰ নোহোৱা হ'ব। আপুনি নিজৰ কথাৰে শত্ৰুক মিত্ৰলৈ পৰিৱৰ্তন কৰিব পাৰিব, কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ। বুধ গ্ৰহ যেতিয়াই শুভ অৱস্থাত আহে তেতিয়াই সেই ব্যক্তিগৰাকীৰ কথা বতৰাত মধুৰতা আহে, কথা বতৰা সকলোতে সন্মান লাভ কৰে। সন্মানীয় ব্যক্তি আপুনি এই মাহত হৈ পৰিব পাৰিব, কাৰণ বুধ গ্ৰহৰ স্থিতি আপোনাৰ বাবে শুভ সংযোগদায়ক দেখা গৈছে। লগতে আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনাও এই মাহত দেখা গৈছে। যদি আপুনি ব্যৱসায়ৰ সপোন দেখিছে, তেতিয়াহ'লে এই মাহত আপোনাৰ মনৰ সেই আশাবোৰ পূৰ্ণ হোৱাৰ দিশত কিছু অগ্ৰগতি লাভ কৰিব। লগতে কৰ্মস্থানৰ অধিপতি গ্ৰহ শুক্ৰ এই মাহত আপোনাৰ ৰাশিৰ পৰা সপ্তমত প্ৰৱেশ কৰিব। গতিকে সপ্তমৰ শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব, যিটো কাৰণত আপুনি যেনেকৈ নহওক এই মাহত কৰ্ম ল'ব বিচাৰিবলৈ আপোনাৰ মন যাব। কৰ্মত খুব আগ্ৰহী হৈ পৰা পৰিলক্ষিত হ'ব। বিগত মাহত চলি থকা এলাহ ভাৱ আপোনাৰ বহু পৰিমাণে নোহোৱা হৈ পৰিব। লগতে আপোনাৰ একাধিক ব্যক্তিত্বৰ কিছু প্ৰভাৱ আপোনাৰ ভিতৰত আহিব, কাৰণ 4টা গ্ৰহৰ দৃষ্টি যেতিয়া আপোনাৰ ৰাশিৰ ওপৰত পৰিব, তেতিয়া আপুনি নিজকে কিছু প্ৰতিভাশালী ব্যক্তি অনুভৱ কৰিব পাৰিব। একাধিক কৰ্মত আপুনি জড়িত থাকিব পাৰিব। আপোনাৰ ব্যক্তিত্ব সকলোতে লোকপ্ৰিয় হৈ পৰিব। বিগত মাহত ৰাহুৰ স্থিতি সপ্তমত থকাৰ বাবে সিমান আপোনাৰ ব্যক্তিগত ক্ষেত্ৰৰ ফালৰ পৰা শুভ নাছিল, যিহেতু সৰু সুৰা ৰোগ ব্যাধিও আপোনাৰ চলি আছিল। সময়ত আপুনি হয়তো সন্মানো লাভ কৰা নাছিল বিগত মাহত, কিন্তু এই মাহত কিছু মান সন্মান প্ৰতিষ্ঠাত বৃদ্ধিৰ যোগ আহি পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ভাতৃ ভগ্নীৰ জৰিয়তেও শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হয়। যদি আপোনাৰ ভাতৃ ভগ্নী আছে,
তেওঁলোকৰ শুভ খবৰ এই মাহত আপুনি লাভ কৰিব। লগতে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ ৰবিৰ স্থিতি সপ্তমত হোৱাৰ লগে লগে আপোনাৰ ওপৰত বিশেষ এক শুভ দৃষ্টি এইকাৰণেই পৰিব, কাৰণ যেতিয়া গ্ৰহসমূহে নিজৰ ঘৰত দেখা পায়, নিজৰ ৰাশিত দেখা পায়, তেতিয়া সেই স্থানখন সদায় বৃদ্ধি কৰে। গতিকে ৰবি হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, যিটো কাৰণত এই মাহত আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থকাৰ লগে লগে আপুনি নিজকে কিছু সাহসী, আত্মবিশ্বাসী, মনোবলী যেন কিছু অনুভৱ কৰিব পাৰিব। ৰবিয়ে কিছু আপোনাৰ সাহস, মনোবল এইবোৰ বৃদ্ধি কৰাব। আপুনি মনে ভবা কাম বনবোৰ এই মাহত হৈ উঠাৰ পূৰ্ণ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে বৈবাহিক ক্ষেত্ৰত অকণমান খং ৰাগ থাকিব পাৰে, কাৰণ ৰবি আৰু ৰাহুৰ সংযোগে আপোনাৰ সাম্পৰ্কিক ক্ষেত্ৰত সম্পৰ্কত কিছু মাজে সময়ে মতভেদ আনিব পাৰে। গতিকে যিমান পাৰে আপুনি সম্পৰ্কত কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। এই মাহত কিন্তু এই ৰাশি ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতাও বৃদ্ধি পাব। শুক্ৰৰ দৰে শুভ সৌন্দৰ্যৰ কাৰক গ্ৰহৰ স্থিতি যিহেতু সপ্তমত হ'ব, গতিকে সেই সপ্তমৰ শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত যিহেতু থাকিব, গতিকে দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আপুনি নিজৰ নামত কিছু খৰচো এই মাহত কৰিব লাগিব। নিজৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতে হওক, কাপোৰ কানি ক্ৰয়ৰ ক্ষেত্ৰতে হওক, আপুনি এই মাহত খৰচ কিছু কৰিব লাগিব। লগতে প্ৰিয়জনৰ নামতো এই মাহত আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে খৰচত আপুনি অকণমান নিয়ন্ত্ৰণ ৰাখিলে বাকী আৰ্থিক স্থিতি আপোনাৰ এই মাহৰ বাবে খুবেই শুভ সংযোগদায়ক, কাৰণ বুধ গ্ৰহৰ দৰে ব্যৱসায়ৰ কাৰক গ্ৰহ আৰু ধন ঐশ্বৰ্যৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ স্থিতিও আপোনাৰ বাবে শুভদায়ক। আৰু যিহেতু ৰাশিৰ অধিপতি গ্ৰহ ৰবিৰ স্থিতি আপোনাৰ বাবে এই মাহত শুভ কাৰক হিচাপত পৰিলক্ষিত হৈছে। গতিকে আশা কৰিছোঁ ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় সকলো দিশৰ ফালৰ পৰা হৈ পৰিব। লগতে অকণমান অৱশ্যে নিজৰ আত্মসংযম আপুনি নিজে ৰখাৰ প্ৰয়োজন আছে, কাৰণ মাজে সময়ে আপোনাৰ খঙৰ মাত্ৰাই হয়তো কিছু আনৰ সৈতে মতভেদো আনিব পাৰে। গতিকে সেই নিজক নিয়ন্ত্ৰণ ৰখাৰ যদি আপুনি ব্যক্তিত্ব আনিব বিচাৰে, আনিব খোজে, তেতিয়াহ'লে দেখিব সকলো ক্ষেত্ৰৰ ফালৰ পৰা ফেব্ৰুৱাৰী মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।